সরকাৰৰ মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব আৰু অটল অমৃত অভিযানৰ মিছন সঞ্চালক শ্ৰী সিদ্ধাৰ্থ সিং ডাঙৰীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া, বিশিষ্ট চিকিৎসক ডক্টৰ নোমল বৰা ডাঙৰীয়া, ডক্টৰ হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়া, আজিৰ সভাত উপস্থিত বিভিন্ন চিকিৎসালয়ৰ প্ৰতিনিধিসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল, ইতিমধ্যে আমাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়াই আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ লোকসেৱক যোজনাখনৰ বিষয়ে আপোনালোকক সম্পূৰ্ণভাৱে এটা বিৱৰণী দাঙি ধৰিছে। এই আঁচনিখন আমি অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ মেডিকেল ট্ৰিটমেণ্টৰ দিশটো সৰলীকৰণ কৰাৰ বাবে 2 অক্টোবৰ 2023 চনত আমি উদ্বোধন কৰিছিলোঁ। এই আঁচনিখন উদ্বোধন কৰাৰ আগতে আমি ৰাজ্যৰ কৰ্মচাৰীসকলৰ সৈতে বিশদভাৱে আলোচনা চলাইছিলোঁ আৰু আমি এই আঁচনিখন আৰম্ভণিৰ দিনাখনৰ পৰা বিষয়া কৰ্মচাৰী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পৰা পোৱা বিভিন্ন ফিডবেকৰ আধাৰত ইয়াক আমি কণ্টিনিউৱাছলি আমি ইয়াক আৰু অধিক সৰলীকৰণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। এই আঁচনিখনৰ মূল উদ্দেশ্য আছিল মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ যিটো এটা জটিল প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক আমি কেনেকৈ সৰলীকৰণ কৰিব পাৰোঁ। এই আঁচনিখনৰ আগতে অসম চৰকাৰে বাজেটৰ জৰিয়তে এই আঁচনিখনৰ বাবে বা মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ বাবে যোগ্য প্ৰতিজনক আমি তেওঁলোকৰ প্ৰাপ্য ধনৰাশি উভতাই দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ। এই গোটেই প্ৰক্ৰিয়াটোত ৰেফাৰেল হস্পিটালৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সঞ্চালকালয়ৰ পৰা সচিবালয়ৰ পৰা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন, এই বিভিন্ন ধৰণৰ ব্যৱস্থাই কেতিয়াবা চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পাবলৈ 2 বছৰ বা 3 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল আৰু এটা সময়ত এই প্ৰক্ৰিয়াটোত যথেষ্ট দুৰ্নীতিও সোমাই পৰিছিল আৰু বিভিন্ন জাগাত এই সংক্ৰান্তত বিভিন্ন ৰেকেটো ধৰাত পৰিছিল। তাৰ ফলত যোগ্য আৰু যাৰ প্ৰাপ্য তেনে কৰ্মচাৰীসকলেও অযথা স্ক্ৰুটিনিত পৰিছিলে আৰু ফলত প্ৰাপ্য আমাৰ কৰ্মচাৰীসকলে মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পোৱাত যথেষ্ট কষ্ট পাইছিলে। আটাইতকৈ অসুবিধা হৈছিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ। এটা বয়সত তেখেতসকল দিনৌ সচিবালয়ত অহা তেখেতসকলৰ কাৰণে অসম্ভৱ আছিলে আৰু সঞ্চালকালয় বা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত গৈ তেওঁলোকৰ যিটো এণ্টাইটেলমেণ্ট তাক হিচাপ নিকাচ কৰি অনা চৰকাৰী কৰ্মচাৰীৰ বাবে অসুবিধা হৈছিলে, বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে আৰু বেছি কষ্ট হৈছিলে। আন এটা দিশ গুৰুত্বপূৰ্ণ আছিলে চৰকাৰৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট স্কিমখন মেডিকেল ৰিইম্বাৰ্ছমেণ্ট আছিলে, অৰ্থাৎ
প্ৰথমতে খৰচ কৰাৰ পিছত তাক আমি উভতাই দিম কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হওক মুখ্য সচিবে হওক বা বিভাগৰ কোনো বৰমূৰীয়া ব্যক্তিয়ে অকণমান সহৃদয়তা দেখুৱালে দুই এজনক প্ৰয়োজনীয় অগ্ৰিম টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও কমপ্লিকেটেড বেমাৰত অগ্ৰিম টকা পোৱাটো কৰ্মচাৰীসকলৰ বাবে এক প্ৰকাৰ অসম্ভৱ আছিল লিভাৰ ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট আদিত যদিও আমি এডভান্স পেমেন্ট কৰিব পাৰো কিন্তু তাক এটা চৰকাৰী জটিল প্ৰক্ৰিয়াৰ মাজেৰে তাক পোৱাটো সহজ সাধ্য নাছিলে এই গোটেই কথাবিলাকৰ সম্যক আলোচনা কৰি আমি দেখিছিলো যে ইয়াক যদি সৰলীকৰণ কৰা নহয় তেনেহলে কৰ্মচাৰীসকলৰ অসুবিধা আমি কোনো প্ৰকাৰে লাঘৱ কৰিব নোৱাৰো আমাৰ চৰকাৰ অহাৰ পিছত কৰ্মচাৰী পৰিষদকে আদি কৰি সকলোৰে লগত এটা আমি দীৰ্ঘদিন আলোচনা কৰিছিলো যে চৰকাৰী কৰ্মচাৰীসকলক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিবৰ কাৰণে আমি চৰকাৰৰ বাহিৰত এটা সুকীয়া সংগঠনৰ সৃষ্টি কৰিম চৰকাৰী কৰ্মচাৰীসকল তাতে পঞ্জীয়নবদ্ধ হ'ব আৰু সেন্ট্ৰেল গভৰ্নমেন্টত যেনেকে চৰকাৰী কৰ্মচাৰীসকলে মেডিকেল কন্ট্ৰিবিউশন কৰে তেনেকুৱা কন্ট্ৰিবিউশন আমি দৰমহাৰ পৰা পুনে পুনে আমি কাটি লম কৰবাত কম হলে চৰকাৰে নিজৰ বাজেটৰ টকা দিব আৰু আমাৰ যেটো ক্লেইম যিকোনো হস্পিটালত চিকিৎসা কৰাৰ পিছত সেই ক্লেইমটো আমি তৎকালীনভাৱে কৰ্মচাৰীজনক উভতাই দিবলৈ আমি চেষ্টা কৰিম প্ৰথম অৱস্থাত ৰাজ্যৰ কৰ্মচাৰীসকলে অকণমান অসুবিধা পাইছিলে যে নতুন নিয়ম নতুন কথা আমাৰ বাবে সুবিধা হ'বনে নাই কৰ্মচাৰীসকলৰ লগত মই আলোচনা কৰি বিষয়াসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰিছিলো যে আমি দুইটা নিয়মে চলাই ৰাখিম যেটো প্ৰচলিত নিয়ম সিলিং বাজেট ডাইৰেক্টৰ হেলথ সাৰ্ভিস তাকো আমি চলাই ৰাখিম আৰু আমাৰ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আমি চলাই থাকিম এজন কৰ্মচাৰীয়ে যিটো পদ্ধতিৰে যাব বিচাৰে সেই পদ্ধতিয়ে যাব পাৰিব ইয়াৰ ফলত আমি সকলোৰে সন্মতি লৈ এই আঁচনিটো 2023 চনৰ 2 অক্টোবৰত আমি লঞ্চ কৰিলো আৰু আজি মই অত্যন্ত আনন্দিত যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেনশনাৰেও আমাক পঞ্জীয়ন কৰিছে পঞ্জীয়ন নকৰাৰ মানে এইটো নহয় যে তেখেতসকলে আঁচনিত আহিব বিচৰা নাই অৰ্থাৎ যাৰ যেতিয়াই বেমাৰ হয় বেমাৰৰ হোৱাৰ লগে লগেও তেওঁলোকে নিজে নিজে ৰেজিষ্ট্ৰেচন কৰি লয় কাৰণ ই ৰেজিষ্ট্ৰেচন সদায় বাবে মুকলি হৈ থাকে গতিকে বহুত কৰ্মচাৰী বিশেষকৈ ডেকা লৰাখিনিয়ে যেহেতু এতিয়াও বহুত তেওঁলোকে নাভাবে স্বাস্থ্যৰ অসুবিধা হ'ব তেওঁলোকে পঞ্জীয়ন কৰা নাই যদিও যিদিনাখনে তেওঁলোকে মেডিকেল কলেজত যায় ডক্টৰে কয় সিদিনাখনে তেওঁলোকে ইয়াত পঞ্জীয়ন কৰি লয় কাৰণ পঞ্জীয়নটো ইয়াতে আমি সদায় কৰিব পাৰো আৰু এটা ইয়াত আঁচনিখনৰ সুবিধা কি যে অসম চৰকাৰে কোন বেমাৰত কিমান টকা দিব তাক নিৰ্ধাৰণ নকৰে ভাৰত চৰকাৰে যি নিৰ্ধাৰণ কৰে আমি তাকে মানি লওঁ যাক নেকি আমি CGHS ৰেট বুলি কওঁ তেওঁলোকে যদি কিবা এটা লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে আজি 15 লাখ ধাৰ্য কৰিছে কালি যদি তাক ৰিভাইজ কৰি 20 লাখ কৰি দিয়ে আমাৰ ইয়াতো অটোমেটিকলি সেই ৰেটটো
ৰিভাইজ হৈ যাব আমাৰ ইয়াতে কিডনি ট্ৰান্সপ্লান্টৰ কাৰণে যদি ভাৰত চৰকাৰে আজি 4 লাখ টকা কৈছে অহাকালি যদি ভাৰত চৰকাৰে 10 লাখ কৰি দিয়ে আমি ইয়াতে কোনো আলোচনা নকৰো সেই দিনাখনেই আমিও তাক 10 লাখ টকালৈকে আগবঢ়াই লৈ যাম তাৰ ফলত আজি স্বাস্থ্যৰ সুবিধাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান সুবিধা পাবলৈ সক্ষম হৈছে এই আঁচনিখন আৰম্ভ কৰোতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আমাক পৰামৰ্শ দিছিল যে এই আঁচনিটো এতিয়াও ৰিইম্বাৰ্সমেন্ট অৰ্থাৎ প্ৰথমতে বেমাৰ হ'ব চিকিৎসা সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আমি বিল আদিৰে সৈতে ক্লেইম কৰিম কিন্তু ৰাজ্যৰ কোনো কৰ্মচাৰীৰ হাততে 20 লাখ 10 লাখ 5 লাখ 2 লাখ টকা এটা সময়তে সঞ্চয় হৈ নাথাকে আৰু ট্ৰিটমেন্টৰ খৰচ দিবৰ কাৰণে বহুতে ধাৰ ঋণ আদি লবলগীয়া হয় ৰাজ্যৰ কৰ্মচাৰীসকলে আমাক কৈছিলে যে আমি ইয়াক ক্যাশলেস কৰিব পাৰো নেকি অৰ্থাৎ আমাক টকা বেছি নালাগে CGHৰ যেটো ৰেট থাকিব সেইটো ৰেটে আমি পাম কিন্তু আমি যদি ধনৰ লেনদেন কৰিবলগীয়া নহয় আমি মাত্ৰ ট্ৰিটমেন্টটো কৰি গুছি আহো আৰু হস্পিটালত চৰকাৰে টকাটো পৰিশোধ কৰিব তেতিয়া আমি এই ক্ষেত্ৰত যেটো ধাৰ ঋণ লব লাগে বেমাৰৰ ক্ষেত্ৰত সেই ব্যৱস্থাটোৰ পৰাও আমি হাত হাৰিব পাৰো আমি অসমত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম ক্যাশলেস বেসিছত আমি ইতিমধ্যে চলাইছো কিন্তু তাত এটা লিমিট আছে যে 5 লাখ টকাৰ ওপৰত এটা বছৰত হি যাব নোৱাৰে কিন্তু চৰকাৰী কৰ্মচাৰী লিমিটটো আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ লিমিটটো একে নহয় ইয়াৰ লিমিটটো CGHS ৰেটত সেইটো হল 5 লাখ টকা হাইয়েষ্ট গতিকে তাক আমি একে কপি কৰিব নোৱাৰো আয়ুষ্মান অসম প্লাস অৰ্থাৎ আয়ুষ্মান অসমৰ লগত আমি আৰু সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া যেটো ৰেটস ফৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তাক আমি যোগ কৰিব লাগিব তাৰ ফলত আমি নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰামিং কৰিব লাগিব ৰেটস বিলাক বেলেগ ধৰণে খুমুৱাব লাগিব আৰু আমাৰ যেটো হস্পিটাল তেওঁলোককো আমি অন বোৰ্ড কৰিব পাৰিব লাগিব মই আমাৰ কমিশনাৰ মেডিকেল এডুকেশনক কৈছিলো যে let us start with the government hospital যেহেতু তাত আমাৰ অসুবিধা একো নহয় কিন্তু আমি এটা সময়ত দেখিলো যে অকল গভৰ্নমেন্ট হস্পিটালে নহয় আমি আৰু কিছু হস্পিটাল ইয়াক সংযোগ কৰিব পাৰো আজি আমি অত্যন্ত আনন্দিত যে অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটাল আজি আমাৰ লগত অনবোৰ্ড হৈছে আৰু তেওঁলোকে ক্যাশলেস ট্ৰিটমেন্টৰ কাৰণে আমাৰ লগত সন্মতি প্ৰকাশ কৰিছে ডক্টৰ বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটো আমাৰ লগত একেলগে অনবোৰ্ড হৈছে আৰু আমাৰ মেডিকেল কলেজৰ যেটো কাৰ্ডিঅলজি আৰু নিউৰলজি সেন্টাৰ আহিছে তেওঁলোকো আমাৰ লগত আজি অনবোৰ্ড হৈছে মেদান্ত মেডিচিটি গুৰগাঁও তেওঁলোকো আমাৰ লগত অনবোৰ্ড হৈছে গুৱাহাটী জিএনআৰসিৰ আটাইকেইখন হস্পিটাল এই আঁচনিটোত আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে ডাউনটাউন হস্পিটাল তেখেতসকল আগবাঢ়ি আহিছে ম্যাক্স হেলথ কেয়াৰ হস্পিটাল তেওঁলোকৰ বহু কেইখন হস্পিটাল আছে গুটেই কেইখন আমাৰ লগত অনবোৰ্ড হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ও আমাৰ লগত অনবোৰ্ড হৈছে অৰ্থাৎ আমাৰ আপাতত দৃষ্টিত ট্ৰিটমেন্ট বুলি কলে যি কেইখন হস্পিটাল আমাৰ মনলৈ আহে আটাইকেইখন হস্পিটালে আজি আমাক ক্যাশলেস ট্ৰিটমেন্টৰ বাবে
আমাৰ লগত অনবোৰ্ড হৈছে ইয়াৰ উপৰিও আমি আৰু কেইখনমান হস্পিটালৰ লগত কথা পাতি আছো এইমছ গুৱাহাটী আমাৰ ওচৰতে আছে নাৰায়ণা গ্ৰুপ অফ হস্পিটাল আমি যাক নাৰায়ণ হৃদয়ালয়া বুলি কওঁ তেওঁলোকৰ লগতো আমি কথা পাতি আছো ফৰ্টিছ গ্ৰুপ অফ হস্পিটালৰ লগতো আমি কথা পাতি আছো ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলেৰী সায়েন্স তেওঁলোকৰ লগতো আমি কথা পাতি আছো আৰু আন কেইবাখনো কৰ্পৰেট হস্পিটালৰ লগত আমি কথা পাতি আছো আজি আমি কেছলেছলৈকে গলো ধৰি লোৱা হল কালি কোনোবা এজন কৰ্মচাৰী এপলো হস্পিটাললৈকে গল এই লিষ্টত নাই তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে ৰিইম্বাৰ্সমেন্ট মোডটো চলি থাকিব অৰ্থাৎ কেছলেছ হোৱা মানে এটো নুবুজায় যে ৰিইম্বাৰ্সমেন্টটো আজিৰ পৰা বন্ধ হৈ গল আমি কৰ্মচাৰীসকলৰ চইজ অফ হস্পিটাল আমি ৰেষ্ট্ৰিক্ট কৰিব খোজা নাই আমাৰ কথা হল যে আপোনালোকে আজিৰ পৰা কেছলেছ ট্ৰিটমেন্টটো ল'ব পাৰিব আৰু এই কেখন হস্পিটালত আমাৰ পছন্দ হোৱা নাই কিন্তু বাধ্যত পৰি আমি ইয়াত আহিবলগীয়া হল তেনেকুৱা পৰিবেশ এটা আমি সৃষ্টি কৰিব বিচৰা নাই অহাকালি ইয়াত যদি লিষ্টত চাই চেন্নাইৰ এপলো এই লিষ্টখনত নাই কিন্তু আপোনালোকে চেন্নাই এপলোত যাব পাৰিব ধৰি ললো গুৱাহাটীৰে নেম কেয়াৰ হস্পিটাল আমাৰ হেলথ সিটি ইয়াত নাই তাৰ মানে এটো নুবুজায় যে এই কেইখন হস্পিটালত আপোনালোক যাব নোৱাৰিব তাত আপোনালোকে কেছলেছ সুবিধাটো নাপাব তাত ট্ৰিটমেন্ট কৰিলে আপোনালোকে ৰিইম্বাৰ্সমেন্ট ক্লেইম কৰিব লাগিব কিন্তু মেডিকেল কলেজেস ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন বি বৰুৱা সিএন সেন্টাৰ মেদান্ত জিএনআৰসি ডাউনটাউন মেক্স আৰু নেত্ৰালয়ত আপোনালোকে কেছলেছ ট্ৰিটমেন্টৰ সুবিধা পাব সাবজেক্ট টু দা সিলিং যে আমি সিজিএইচএস এ যিমান আমাক ৰেট দিয়ে হিমান টকালৈকে আমি কেছলেছ ট্ৰিটমেন্ট কৰিব পাৰিম আৰু আমি অবভিয়াসলি চিকিৎসালয় কেইখনকো আমি কৈছো যে তেখেতসকলে যাতে আউট অফ পকেট এক্সপেন্ডিচাৰ নকৰুৱাই কাৰণ সেন্ট্ৰেল গভৰ্নমেন্টৰ ৰেটটো যথেষ্ট কমফৰ্টেবল ৰেট আমি পাওঁ গতিকে তাতকৈ যাতে আমি ওপৰত আউট অফ পকেট এক্সপেন্ডিচাৰ নকৰাও সেই এটা ডাঙৰ ৰেসপন্সিবিলিটি আমাৰ ডেফিনেটলি আমাৰ আটাইকেইখন হস্পিটালৰে থাকিব শেষত আমাৰ যি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম এই গোটেই ট্ৰিটমেন্টৰ ৰিইম্বাৰ্সমেন্ট আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰৰ বাজেট আদিৰ ওপৰত নিৰ্ভৰশীল কিন্তু এই স্কিমখনত আমি কাৰো ওপৰত এই কাৰণে নিৰ্ভৰশীল নহয় কাৰণ ইয়াত ৰাজ্যিক কৰ্মচাৰীসকলৰ নিজৰ কন্ট্ৰিবিউশন থাকে আৰু আমাৰো বাজেটত ধাৰ্য কৰা এটা ধন নিৰ্দিষ্ট হৈ থাকে কাৰণ আমি এই বাজেটৰ টকা আগৰে পৰা আমি দিয়ে আছিলো আৰু এতিয়া হয়তো আমি 2 টকা বেছি দিব লাগিব কিন্তু দিস কমিটমেন্ট এটো আমাৰ সদায় গভৰ্নমেন্টত থাকে যে আমাৰ কৰ্মচাৰীসকলক আমি এই সুবিধাটো দিম সেইবাবে মই ভাবো যে আমি ইয়াত হস্পিটালকো আমি সুন্দৰভাৱে পেমেন্ট আদি কৰিব পাৰিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসমতকৈ পৃথক ইয়াৰ সম্পূৰ্ণ একাউন্টিংও বেলেগ ইয়াৰ গোটেই সিস্টেমটো বেলেগ and this is a contributory health scheme গতিকে এই স্কিমটো আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম আৰু তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হল যে আমি ইয়াক লঞ্চ কৰাৰ পৰা এতিয়ালৈকে 65 কোটি টকা ইতিমধ্যে আমি হস্পিটাল সমূহক হস্পিটালত খৰচ কৰাৰ পিছত আমি কৰ্মচাৰীসকলক উভতাই দিব পাৰিছো নৰমালি আগতে আমাৰ এনুৱেলি 17-18 কোটি টকা খৰচ হৈছিল এই আঁচনিখন অনাৰ পিছত আমি দেখিছো যে আমাৰ এক্সপেন্ডিচাৰ অলমোস্ট ডাবল হৈছে আমি 34-35 crore এনুৱেলি আমি দিবলগীয়া হৈছে বাট উই আৰ কমফৰ্টেবল তাৰ কাৰণে আমি একো বেয়া পোৱা নাই কাৰণ ই এইটোকে বুজাইছে যে সেক্ৰেটাৰিয়েটত পেন্ডিং হৈ থকা ফাইলছ বিলাক বা কোনোবা ডাইৰেক্টৰত
শ পেন্ডিং হৈ থকা ফাইলছ বিলাক এতিয়া নোহোৱা হৈছে আৰু আমাৰ কৰ্মচাৰীসকলেও সুন্দৰভাৱে এই আঁচনিৰ সুবিধা পাইছে মই এই আঁচনিৰ পৰা সুবিধা পোৱা বহুত চৰকাৰী কৰ্মচাৰীক লগ পাইছো যিসকল প্ৰথমতে স্কেপটিকেল আছিল এতিয়া তেওঁলোকে নিজেই যে এই সিদ্ধান্তটো বা এই আঁচনিখন খুব ভাল হৈছে তাক তেওঁলোকে আজি উচ্চ স্বৰে প্ৰশংসাও কৰিছে আৰু অন্তত মেডিকেল ৰিম্বাৰ্সমেন্ট হোৱা নাই বুলি আমাৰ ওচৰলৈ যি কৰ্মচাৰী বা ৰিটায়াৰ্ড কৰ্মচাৰীসকল আগতে আহি আছিল সেই স্ৰোতটো এতিয়া বন্ধ হৈ গৈছে যোৱা 2 বছৰত এজন বা দুজন কোনোবা কৰ্মচাৰীক বাদ দি কোনো মানুহে মোক আহি কোৱা নাই যে মোৰ ফাইলটো বন্ধ হৈ আছে আৰু যি কেজন আহিছিল তেওঁলোকে এই ৰেজিষ্ট্ৰেচন হোৱা নাছিল যেতিয়া মোৰ ওচৰত আহিছিল মই লগে লগে কলো যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লওক পিছত তেওঁলোকে মোক খবৰ দিছে নহয় আমি সম্পূৰ্ণ সুবিধা আমি পাব পাৰিছো ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল আৰু আমাৰ তিনিওটা ইলেক্ট্ৰিচিটি কোম্পানীৰ কৰ্মচাৰীসকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছো যাতে তেখেতসকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হয় আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ মাষ্টাৰ ৰোল আৰু ওয়েজ এমপ্লয়ি সকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেচন কৰাই দিম যাতে মাষ্টাৰ ৰোল বুলি বা ওয়েজ এমপ্লয়ি বুলি তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিসিশন লৈছো যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো যদি কোনোবা কন্ট্ৰাকচুৱেল এমপ্লয়ি যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই ভাবো চাওতে এই আঁচনিখনত মিনিমাম 7 to 8 লাখ আমাৰ সাবস্ক্ৰিপশন এটা সময়লৈকে আহিব আৰু আমিও বেয়া নাপাও বিকজ আমি ভাবো যে আমি আমাৰ চৰকাৰৰ হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাস লাগিলে যিয়েই নহওক কিয় ওয়েজ এমপ্লয়ি হওক কন্ট্ৰাকচুৱেল হওক বা আন যিয়ে সুবিধা নহওক কিয় আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰো হি কোনো বেয়া নহয় ই এটা ভাল কাম আৰু তাৰ কাৰণে আমি নাম্বাৰ যিমানে বাঢ়ি যায় আমি ভালে পাম তাত আমি বেয়া পোৱাৰ কোনো কথা নহয় আৰু আমি অনুভৱ কৰো যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰী সকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সব বিলাক নোহোৱা কৰি দিছো very simplistic procedure আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ কেছলেছ মেডিকেল ট্ৰিটমেন্ট এটা ডিমান্ড আছিল হয়তো কোনেও ভাবাও নাছিল হৈ যাব বুলি ডিমান্ড আমি এটা ৰাখিছিলো কিন্তু আজি আমাৰ এই কামটো হৈ গল আৰু মোৰ কাৰণেও খুব এটো স্যাটিসফ্যাক্টৰি কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰি আছিল আজি আমি এটা লজিক্যাল কনক্লুজনলৈকে আহিব পাৰিলো মই আমাৰ সিদ্ধাৰ্থ সিং আৰু এন্টায়াৰ টিমক মই ধন্যবাদ জনাইছো অভিনন্দন জনাইছো যে এটা ডাঙৰ কাম এটা আজি আমি কৰিব পাৰিছো আৰু মই ভাবো যে আৰম্ভণিতে কিছু টিথিং প্ৰবলেম থাকিব যিকোনো আঁচনিত আৰু ইমপ্ৰুভমেন্টৰ স্কোপ থাকিব যিকোনো এটা আঁচনি আৰম্ভ কৰিলে তাক নিৰন্তৰ ইমপ্ৰুভ কৰি আমি গৈ থাকিব লাগে মই ইতিমধ্যে সিদ্ধাৰ্থ সিংক কৈ থৈছো যে মাহেকে দুমাহে কৰ্মচাৰী সকলৰ প্ৰতিনিধি সকলৰ সৈতে এই স্কিমটোৰ বিষয়ে কথা পাতি থাকিব লাগে আৰু যাতে আমি কনস্ট্যান্ট ইমপ্ৰুভ কৰি গৈ থাকিব পাৰো প্ৰথম অৱস্থাত আমাক 4 মাহ লাগিছিল 5 মাহ লাগিছিল এতিয়া অলমোস্ট আমি 30 ডেজৰ পৰা 90 ডেজত কমপ্লিকেটেড কেছও আমি কৰিব পাৰিছো কেছলেছ হোৱাৰ পিছতটো সেই সমস্যাটো নোহোৱা হ'ব
আৰু আমি ইমপ্ৰুভ কৰিবৰ বাবে চেষ্টা কৰিম আপোনালোকে পৰামৰ্শ দি থাকিব সকলোকে মই ৰাজ্যৰ বিষয়া কৰ্মচাৰী সকলোকে আজিৰ এই প্ৰাপ্তিৰ বাবে মই অভিনন্দন জনাইছো আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱা কালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম এছিএছৰ ইয়াত এছ'চিয়েশ্যন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে টিঅআৰ খন আমি ভাল কৰি বনাব পাৰো টাৰ্মছ অফ ৰেফাৰেন্স খন আমি ভাল কৰি বনাব পাৰো কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ নিয়ম হল যে পে কমিশনৰ যি হৈ গল তাৰ পিছত ইট ক্যানট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব দিব নিদিব ইট উইল বি এ ডিসিশন যেটো মুখ্যমন্ত্ৰীয়ে নলয় যেটো পে কমিশনে ল'ব সেই কাৰণে আপোনালোকে যিমান আপোনালোকৰ কবলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্নমেন্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ললে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেই কাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰটো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰো সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ মহাশয় আপোনাৰ এই বলিষ্ঠ পদক্ষেপে চিকিৎসাৰ ক্ষেত্ৰত